মন মাৰি থাকিব নালাগে, কৰ্ম কৰিব লাগে, ছোৱালীজনীৰ কথা ভৱিষ্যতে ভাবিব লাগিব ন, চিন্তা কৰিব লাগিব। আপোনালোকে আশীৰ্বাদ কৰিব, তাইক যাতে মই ভাল মানুহ বনাব পাৰো। এতিয়া আপোনালোকে মেঘালয়তহে আছিল আগতে, যোৰহাটৰ পৰা আহি এতিয়া ডিমৌ পালোহি। ডিমৌৰ পৰা আমি যাম শিলপুটা ডেকা আলি খুৱাম। আৰু মানে একদম ৰাতিপুৱাৰ পৰা একো খাই অহা নাই, ঘৰত চাহ অকমানো খাব লাগিব। ঘৰত মানে মেডিকেলৰ পৰা আহিছো, মেডিকেলত চাহ অকমানো খোৱা নাই। আহি ইয়াত মানে ভোক লাগিছে কাৰণে ইয়াত পৰঠা এটা কিনি খাবলৈ বহিলো, খাই এদাই আৰু মানে ইয়াত মানে যিখন হোটেলত আমি চাহ খাবলৈ বা পৰঠা খাবলৈ সোমাইছো, সেইখন হোটেলৰ বাইদেউহঁতে আমাৰ ভিডিঅ' চাই চিনি পাইছে। বাইদেউ ফালে এইজনী বাইদেউ আমাৰ ভিডিঅ' চাই। আৰু এগৰাকী বাইদেউ আছে, আহক বাইদেউ আহক। আৰু এগৰাকী বাইদেউ আছে আমাৰ ভিডিঅ' চাই, আজি হঠাৎ লগ পালো। এইডোখৰ কি আছিলে ডিমৌ? ডিমৌ নিতাই ৰোড দিব্যশ্ৰী হোটেল। ডিমৌ নিতাই ৰোড দিব্যশ্ৰী হোটেলত মানে ইয়াৰ পৰঠা খালো, খাই কৈ আজৰি হৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। এতিয়া মানে হঠাৎ লগ পালো, ইয়াৰ অনুৰাগী বাইদেউহঁতে লগ পালো, ভাল লাগিলে। বাইদেউ চাওঁ, আমি প্ৰায় চায়ে থাকো। আৰু এই বাইদেউ চায়ে থাকো, সেই ইগৰাকীৰ কথা সুধিছো, সেইকাৰণে ভাল লাগে দুইগৰাকী ভিডিঅ' চাই। লালি বাইদেউ মিছ কৰিছে, লালি বাইদেউ বহুত মিছ কৰিছো দেই। লালি বাইদেউ কথা এটা হ'ল, মানে মই যিহেতু আজি 15 দিন হ'ল মেডিকেলত থকা, তাৰ ভিডিঅ' মানে আমি ঘৰত যিখিনি আমি কমেডি ভিডিঅ' বনাও, সেইখিনি আমি ভিডিঅ' বনাবলৈ নাই পোৱা। তাই মানে মনটোত দুখ, এতিয়া কিন্তু আমি ভিডিঅ' বনাবলৈ পাম। এতিয়া যিহেতু ভাইটিটো এতিয়া সুস্থ হোৱালৈকে মই ইয়াতে থাকিব লাগিব, কাৰণ খুৰা খুৰীয়ে মানে ইমান মানে হেৰিবিলাক নাজানে, আৰু প্ৰথমবাৰ মই কৰি দিলো নাই। এতিয়া মানে সেই তললে তাক আপ ডাউন কৰি থাকিব লাগে, যেতিয়া চিটি স্কিন এক্সৰে কৰিবলৈ হয় মানে মানুহটো মানে উঠিব নোৱাৰে যে, সেই গতিকে মানে মই ইয়াতে থাকিব লাগিব। এতিয়া মই ইয়াত মানে খোৱাঙত যি আই থানখনত চাকি বন্তি জ্বলাই, যিহেতু আজি ভাওনা আছে, কাইলৈ ৰাতিপুৱাই গুচি যাম। আৰু এয়া বাইদেউহঁতৰ ইয়াক লগ পালো, বহুত বহুত ভাল লাগিলে। আৰু বাইদেউহঁতৰ এটা পেজ আছিলে আগতে, উদ্দীপা হেণ্ডিক। আৰু ইয়াতে বাইদেউ মানে এটা কথা শুনি বহুত দুখ লাগিছে, বাইদেউ হাজবেণ্ড হঠাৎ দুৰ্ঘটনা হৈ ঢুকালে। আৰু যিহেতু গম পাওঁ দুৰ্ঘটনা কেনেকে হয়, গাড়ী এক্সিডেণ্ট, আৰু যিহেতু নিজে পাইছো হঠাৎ আমাৰ ভাইটি যেনেকে এক্সিডেণ্ট হ'ল, তেনেকে মানে বহুত দুখ লাগে। হঠাৎ নোহোৱা হলে কিমান দুখ লাগে। এতিয়া বাইদেউক মই সুধিবলৈও বহুত বেয়া লাগিছে। একদম এনেকে থাকক, সুস্থ হৈ থাকক, আৰু হৈ যোৱা ঘটনাটো হৈ গ'ল, সকলোৱে আশীৰ্বাদ কৰিব, যাতে ছোৱালীজনীক মই ভালকে মানে ডাঙৰ কৰিব পাৰো, ভাল মানুহ বনাব পাৰো। সেইটোৱে সকলোৱে আশীৰ্বাদ কৰিব, মোৰ স্বাস্থ্যটো যাতে ভালে থাকে, সেইটোৱে কামনা কৰিছো। হ'ব দিয়ক, দুখ নকৰিব। কপালৰ লিখন নহয় খণ্ডন কথা এটা আছে, কেতিয়াও আমাৰ ভৱিষ্যতটো আমি সদায় ভাল হোৱাটো চিন্তা কৰো ন, আমাৰ কপালত বা কি আছে। আজি নহয় খণ্ডন, আজি মই এনেকে আছো, কাইলৈ যদি মই মৰি যাওঁ কোনেও নাজানে ন। সেইটো কাৰণে মানে আমি জীয়াই থকা দিনকেইটা সদায় আমি মানুহৰ লগত মিলা প্ৰীতিৰে থাকিব লাগে। আজি বাইদেউ যিহেতু ভিনদেউ বুলি কৈছো দেই, বাইদেউ বুলি সম্বন্ধ জনোৱাৰ কাৰণে, ভিনদেউ যেতিয়া ঢুকাই গ'ল, ভিনদেউতো ভবা নাছিলে যে মই জীৱনৰ অন্তিম সময় যি সময়ত ঘটনা হৈছে, সেই সময়তে মোৰ শেষ চিৰ বিদায় লব লাগিব, কেতিয়াও ভবা নাছিলে। আৰু যিহেতু বাইদেউ ছোৱালীজনী আছে, আশীৰ্বাদ কৰিব যাতে ছোৱালীজনীক ভাল মানুহ বনাই, মানে ভৱিষ্যততে তেখেতে ছোৱালীজনীয়ে মানে নিজৰ ভৰিৰ ওপৰত নিজৰ থিয় দি খাই, বাইদেউকো ভালকে চলাই নিয়াকে আপোনালোকে সদায় আশীৰ্বাদ কৰিব। খবৰটো মানে যিহেতু শুনিলো এইখিনিতে, আৰু যিহেতু ভিডিঅ' চাওঁ বুলি বাইদেউ কোৱাত ধুনীয়াকে চিনাকি হলো, কথা বতৰা পাতিলো, গোটেইখিনি কথা বাইদেউৰ মুখে শুনিলো। আৰু বহুত দুখৰ কথা, আৰু সেইখিনি কথা আপোনালোকক নজনাও। বাইদেউ এটা সাহস দিছো, বাইদেউক কৈছো এটা প্ৰেছ খোলক, আৰু আপোনাৰ যিখিনি জীৱনৰ আপোনাৰ হৈ যোৱা ঘটনাৰ পৰা ধৰি লৈ যিখিনি আপুনি দুখত আছে, সেই সকলোখিনি আমাৰ মাজত শ্বেয়াৰ কৰক, আমি আপোনাক চাপোৰ্ট কৰিম। আৰু যিহেতু ছচিয়েল মিডিয়াৰ যোগেদি মানুহে এটা ইনকামৰ ৰাস্তা উলিয়াব পাৰে, সেই ইনকামৰ ৰাস্তাটো আপুনি আপোনাৰ জীৱনৰ কাহিনীক লৈ ষ্টাৰ্ট কৰক। আমি সাহস দিম, আমি প্ৰেৰণা দিম, আপোনাক কথা দিছো, মোৰ চেনেলৰ মাধ্যমেদি চাপোৰ্ট কৰিম। যিহেতু আপুনি এগৰাকী মাতৃ ক'ব লাগিব, মাতৃ যি মমতাময়ী, সকলো মাতৃয়ে জানে যে এগৰাকী সন্তান বা এটা সন্তান তোলাৰ কষ্ট, যিহেতু দেউতাক নোহোৱাকৈ সেইখিনি কম বয়সতে 13 বছৰ ৰানিং চলি আছে, এতিয়া 7ত পঢ়ি আছে, কিমান কষ্ট হব তাইক পঢ়াবলৈ, কিমান পইচা পাতিৰ প্ৰয়োজন হব। কাৰণ যিহেতু চৰকাৰী স্কুলতো তাই পঢ়িব নোৱাৰে, মেঘালয়ত পঢ়ি আছিলে, প্ৰাইভেট স্কুলত পঢ়িবলৈ বহুত টকাৰ প্ৰয়োজন। সেই মতে এতিয়া মই কষ্টও বহুত কৰিব লাগিব। আপোনালোকে আশীৰ্বাদ কৰিব, তাইক যাতে মই ভাল মানুহ বনাব পাৰো। এতিয়া আপোনালোকে মেঘালয়তহে আছিলে আগতে? মেঘালয়ত আছিলো।
ভিনদেউৱে কি কৰিছিলে? প্ৰাইভেট জব বৰাপানী কেভি স্কুলত পঢ়ি আছিলে। এতিয়াতো বহুত পইচা পাতি লাগিব পঢ়াবলৈ। লাগিব। এতিয়া বোলে চৰকাৰী জব এটা কোৱা নে আপুনি তাৰ বিনিময়ত চৰকাৰেতো যিমানটো চেলাৰী পায় ঢুকোৱাৰ পিছত সিমানটো চেলাৰী দিছিলে, এতিয়া প্ৰাইভেট জবটোতো নাপাব ন। নাপায়। এতিয়া ছোৱালী ডিমৌ হেমগোহাঁই স্কুলত পঢ়াম বুলি ভাবিছো ওচৰতে। স্কুলখনৰ নাম মডেল ইংলিছ স্কুল, তাতে এডমিশ্যনৰ কাৰণে কথা পাতিছো, তাতে পঢ়াম বুলি ভাবিছো। এতিয়া আৰু এটা দুখৰ কথা কৈ কম, যিহেতু ভিনদেউৱে কাম কৰি আছিলে, বাইদেউহঁতক খুৱাইছিলে, ছোৱালীজনীক খুৱাইছিলে। এতিয়া চাওক যেতিয়া ভিনদেউ এই সংসাৰৰ পৰা তেখেত গুচি গ'ল, চিৰবিদায় মাগিলে, আৰু এতিয়া ছোৱালীজনীক খুৱাবতো লাগিব, কাৰণ ছোৱালীজনী সৰু হৈ আছে। 7ত নে কি পঢ়িছে? 7ত পঢ়ি থকা ছোৱালীজনীতো নিজে ইনকাম কৰি খাব নোৱাৰি। এতিয়া বাইদেৱে এটা দুখৰ কথা, বাইদেউ এতিয়া হোটেলত কাম কৰিব লগা হৈছে। বেয়া লাগিছে, কি বুলি ক'ম। আপোনালোকে সদায় আশীৰ্বাদ কৰক বাইদেউ ছোৱালীজনীক, যাতে এগৰাকী মানে ভাল মানে মানুহ বনাবৰ কাৰণে, যিহেতু কিবা এটা ছোৱালীজনীয়ে নিজৰ ভৰিৰ ওপৰত নিজৰ থিয় দি খায়, আৰু বাইদেউকো মানে ভালকৈ চলাই লৈ যোৱাত আপোনালোকে আশীৰ্বাদ কৰিব। মানে কি বুলি ক'ম আৰু, একদম যাৰ দুখ থাকে, দুখ মানে পিছে নেৰেই, সেইটোৱে কৈছো। আৰু যিহেতু আমাৰ দেৰিও হৈছে, এতিয়া আমি যাম ডেকাআলি। আই মাতৃগৰাকীয়ে ফোন কৰি আছে, ক'ৰ পাইছে আৰু ডিমৌ পাৰ হৈ এতিয়া নিতাই পুখুৰী দিব্যশ্ৰী হোটেল ন, দিব্যশ্ৰী হোটেল আপোনালোক নিতাই ৰোড আহক। দিব্যশ্ৰী হোটেল আপোনালোকে যদি আহে, এনেকে বাইদেউহঁতক লগ পাব। আৰু এয়া বাইদেউক কৈছো মই ফেচবুক পেজ এটা খুলিব কৈছো, উদ্দীপা হেণ্ডিক বুলি আছে, উদ্দীপা হেণ্ডিক বুলি লিখা আছে, চাৰ্চ কৰিব। আৰু বাইদেউক আপোনালোকে মৰম দিব, আৰু বাইদেউ মানে সংসাৰখন ভালকৈ চলাই নিবলৈ আশীৰ্বাদ কৰিব, হয় নে বাইদেউ? হয়। আপুনি সেইটোকে কৰে নে? সেইটোৱে কওঁ, মন মাৰি থাকিব নালাগে, কৰ্ম কৰিব লাগে। ছোৱালীজনীৰ কথা ভৱিষ্যতে ভাবিব লাগিব ন, চিন্তা কৰিব লাগিব। আপুনি এতিয়া মন নামাৰিব, কাৰণ আপোনাৰ একমাত্ৰ সম্পদ আপোনাৰ এজনী ছোৱালী আছে, গম পাইছে নে? ছোৱালীজনী এতিয়া ভৱিষ্যত আছে ন। এতিয়া তাতকৈ দুখত থকা মানুহ আছে, যি নেকি কোনোৱে নাই। এতিয়া উদাহৰণ দিবলৈ হলে আপোনাৰ জোনমণি ৰাভাই চাওক, মাক হয় নাই, কোনো নাই, মাতৃগৰাকী অকলশৰীয়া। এতিয়া মানে আমাৰ জীৱনটোত আমি কপালখন নিজে বনাই ল'ব নোৱাৰো, তেওঁ বনাই থৈ দিয়ে। কাৰ ভাগ্যত কি আছে, কাৰ কপালত কি আছে, হয় নাই বাইদেউ? কোনো নাজানে। এতিয়া আমাৰ ভাগ্যত বা কি আছে, আমি বা কাৰে ক'ত আমি পৰি থাকিব লগা হয়, সেই তেওঁৰে লীলা হয়। সেইকাৰণে আমি যি হৈছে ভালৰ কাৰণে হৈছে বুলি আমি তেওঁক এৰি দিব লাগে, সেইটোৱে ক'লো। আৰু বেছি দেৰি নাথাকো, তেওঁ মাতি আছে তেখেতে, আৰু যাওঁগে, আৰু আকৌ আহিম, যাওঁতে সোমাই যাম দেই, যাওঁতে লগ পাই যাম, সোমাই যাম, আৰু একপি ফটো তোলো দেই।